হেল্ল' গাইজ, আজি কম্পিউটাৰ ক্লাছত গৈছোঁ। চি চাওঁ পাৰ্মিশ্যন দিয়ে নে নিদিয়ে। মইতো সুধিমে দিব লাগে পাৰ্মিশ্যন কৰিব চি চাওঁ। গৈ আছোঁ এতিয়া। মোৰ কম্পিউটাৰ লেব মোৰ ছাইডৰটো এটা এপেলৰ আছে, তাতে প্ৰেক্টিচ কৰিছিলোঁ। আজি কৰা নাই। 3টা লেব থাকে মানে এইটো এটা লেবৰ উঠাইছোঁ। আজি পাৰ্মিশ্যন নোলোৱাকৈ উঠাইছোঁ, তথাপিতো লুকাই কেনে উঠাইছোঁ আৰু মই কি বা কয় সেইকাৰণে আজি উঠালোঁ। আৰু নেক্সট টাইম আৰু বেলেগ 2টা লেব আছে, এডভান্স লেব, তাতে উঠাম। চি পৰা মই ওলালোঁ। আপোনালোকক মই আজি মোৰ টিউশ্যনৰ ৰাস্তাটোতো গৈ আছোঁ, মানে ক'ত টিউশ্যন কৰিছিলোঁ দেখাই আছোঁ। বহুত ভাল টিচাৰ হয়, চম্পক ছাৰ, অম্লান ছাৰ বুলি। ছায়েন্স অম্লান ছাৰে পঢ়াইছিল আৰু মেথছ চম্পক ছাৰে। মজা টিচাৰে, মহাৰাষ্ট্ৰী বিদ্যা মন্দিৰৰ শিলপুখুৰীৰ। আপোনালোকক মই ঘৰটো দেখাই আছোঁ মানে। এইটো চাব পাৰে আপোনালোকে, এই হোৱাইট বিল্ডিংটো যে তাৰে মানে ফাৰ্ষ্ট ফ্ল'ৰৰ বেক চাইডে ৰুমটো আছে, তাতে কৰাইছিলে। টিউশ্যনৰটো মানে ঘৰটো দেখালে ফাৰ্ষ্ট ফ্ল'ৰত কৰাইছিলে। এটা মানে ৰাস্তা আছে, সেই ৰাস্তাটো আজিলৈকে চিনিয়ে নাপালোঁ। সেই ৰাস্তাটোত গৈ আছোঁ ৰ'ব। বাকী অলপ বিল্ডিং চাব পাৰে। এই মোক চাই আছে ৰ'ব। বাকী এইবিলাক বিল্ডিং চাব পাৰে, বহুত বিল্ডিং। এই আগৰ ৰাস্তাটোত গৈ আছোঁ ৰ'ব। সেই আগৰ ৰাস্তাটো মই চিনিয়ে পোৱা নাই। কি ডাঙৰ বিল্ডিং বে, বাপৰে বাপ। আম্বানীয়ে বনাইছিল নেকি? নহয়, মানে ডিজাইনটো ভাল নহয়। আম্বানীয়ে বনোৱা নাই। আম্বানী বনালে মানে ডিজাইনটো ভাল থাকে ন। এইবিলাক ঠিকে আছে। এই ৰাস্তাটোত মই গম পোৱা নাই। কোনোবাই যদি শিলপুখুৰীত থাকে জানিব, কমেণ্ট কৰি দিলে হ'লচোন। মানে এইটো কি ৰাস্তা বুলি কয় মই গম নাপাওঁ দেই, সঁচাই। খালী ৰাস্তা, চবে ভাত খাই আছে। ভাত খোৱাৰে মেকুৰী ঐ। এইটো ৰাস্তা। আজি কম্পিউটাৰ ক্লাছত আহিছোঁ, তো ৰাস্তা এক্সপ্ল'ৰ কৰোঁ। এইমাত্ৰ ছুটি হৈছে মোৰ। ৰাস্তা এক্সপ্ল'ৰ কৰি চাওঁ একবাৰ, কি ৰাস্তা হয় এইটো। এই কিছুমান ফৰেনাৰবিলাকে এবাণ্ডেণ্ট হাউচত গৈ ৰাস্তা এক্সপ্ল'ৰ কৰে ন। মই ইয়াতে নৰ্মেলি ৰাস্তা এক্সপ্ল'ৰ কৰিম। ভয়ৰ একো কথা নাই। ভয় কি আৰু, বাচ্চা নেকি মই। এই পোৱালীকেইটাই ক্ৰিকেট খেলি আছে সিহঁতে। ক্ৰিকেটৰ নাম হ'লে ভৰালত মানে জ'চটো বাঢ়ে, কিন্তু স্কুলৰ এটা ইনচিডেণ্ট হৈছে, তাৰপিছত মানে জ'চটো কমি যায়। নাযাওঁ দে ইয়াত, নাযাওঁ মই। বাপৰে কিবা কিবি পোষ্টাৰ লগাই থৈছে, এইবিলাক চাব কামে হোৱা। ইমান মাৰ্কছ পাই কি কৰিব? 99, 99, 99 হয়। ইমান মাৰ্কছ পাই কি কৰিব আপোনালোকে কওকচোন? ইমান মাৰ্কছ পাই কি কৰিব? ক'ৰবাত বিজনেছৰ কামত আহিব মাৰ্কছ, নে জবৰ কামত আহিব? 99 পইণ্ট কিবা কিবি। মই এটা কথা শুনিলে খং উঠে, মানে ছোৱালীবিলাকে বেছি, আৰু যোনবিলাক মানে ল'ৰাবিলাকে মাৰ্কছৰ কাৰণে কান্দে, সিহঁতে ল'ৰা নহয়। সিহঁতে হয়তো মানে ছোৱালীয়ে দেখাত ল'ৰা, আৰু যোনে ছোৱালীবিলাক মাৰ্কছৰ কাৰণে কান্দে ন। 90 মই এনেকুৱা ফ্ৰেণ্ড পাইছোঁ। কোনফালে আছিলে ৰাস্তা? আগত পাহৰিয়ে গৈছোঁ কিমান গলি আছে, বাপৰে। কিছুমান এনেকুৱা মানে ফ্ৰেণ্ড আছে মোৰ, হলি চাইল্ডৰ, যোনে 95 পাইছে, তথাপিতো কান্দি আছে। আচলতে মানে কি ক'ম আৰু, মই কি ক'ম? মইতো 80 কি 70 পালেও খুচ হৈ গ'লোঁ হয়। খালি মা পাপাহঁতে মানে অলপমান হেৰি কৰিলে হয়, কিন্তু নাই, মোৰ মা পাপা মানে ইমান হেৰি নাপালে হয়। ভালে পাইছোঁ মই। যোনে মানে, আৰু আচলতে সিহঁতৰ পেৰেণ্টছৰ দুখ, মানে পেৰেণ্টছে বহুত প্ৰেছাৰ দিয়ে। আৰু মই এটা কথাৰ কাৰণে মানে ভাল ভাবোঁ নিজকে, মানে পঢ়াৰ কাৰণে মা পাপাই মানে ইমান এটা প্ৰেছাৰ নিদিয়ে। মানে নৰ্মেলি পঢ়াৰ কাৰণে মানে যি কয় সেইটো কয়, ইমান প্ৰেছাৰটো মই হেৰি কৰোঁ, মানে ভাল ভাবোঁ।
ইমান ইমান কি কৰিব ভাই নাজানো আৰু যাওঁ এতিয়া বাছ নহ'লে মেজিক যি পাওঁ আজিতো 1 মে গাড়ী ইমান চলা নাই চলিছে তথাপিতো অলপমান চাওঁ এইটো হাণ্টাৰ নেকি এই হাণ্টাৰ চাগে পালছ কিবা দিয়ক তে ঘৰতে যাওঁ বাছ মেজিক কি পাওঁ চাওঁ যাই আছোঁ মেইন ৰাস্তালৈ বিল্ডিং বনাই আছে হেল্ল' গাইজ মই আহি পালোঁ এইমাত্ৰ ঘৰ আহি পালোঁ ঘৰত গৈ আছোঁ আমাৰ ইয়াতে ৰাজবাটত নামিলোঁ ঘৰ গৈ আছোঁ